গুড মৰ্ণিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া বহাগ মাহৰ 11 তাৰিখ আৰু ইংৰাজী এপ্ৰিল মাহৰ 24 তাৰিখ 2024, বাৰ হৈছে বুধবাৰ। লগতে আজি বিষ্ণুৰাম মেধি স্মৃতি জন্মদিন হিচাপে উদযাপন কৰা হয়। তিথি হিচাপে থাকিব আজি কৃষ্ণ প্ৰতিপদ আৰু লগতে নক্ষত্ৰ হিচাপে থাকিব স্বতী নক্ষত্ৰৰ ওপৰত আজি ৰাতি 11:41 থাকিব। তাৰপিছত বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব সিদ্ধি যোগ অৰ্থাৎ বৃহস্পতিবাৰে ৰাতিপুৱা অৰ্থাৎ মাজৰাতি 4:22 থাকিব ৰাতিপুৱা, আৰু তাৰপিছত বেটি ঘাত যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব বালৱকৰণ অৰ্থাৎ আজি সন্ধিয়া 4:51 থাকিব। তাৰপিছত কৈলৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব তুলা, আৰু লগতে আজিৰ দিনটো সূৰ্যোদয় সময় হৈছে 4:55 আৰু সূৰ্যাস্ত সময় হৈছে অৰ্থাৎ সূৰ্য মাৰা যাব 5:47। লগতে আজি ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস হিচাপে উদযাপন কৰা হয়। আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰালৈ আপোনালোকৰ বিশেষ অনুৰোধ, আজি এই ৰাশিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে বা উপকৃত কৰিছে বুলি অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব ল'ব যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, আৰু লগতে এই ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, যাতে তেখেতসকলেও দৈনন্দিন জীৱনৰ গতিবিধি সম্পৰ্কে আগতীয়াকৈ অৱগত হ'ব পাৰে। সেয়েহে আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আহিছোঁ বন্ধুসকল মেষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি আপোনাৰ মাজত বেছ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ খুব এটা ভাল আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সুস্বাস্থ্য আজি বৰ্তাই ৰাখিবলৈ আপুনি আজি সক্ষম হ'ব। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনাসমূহ গোপনীয় ৰাখক। আপোনাৰ যিবোৰ আৰ্থিক বিনিয়োগ, সেই আৰ্থিক বিনিয়োগ গোপনে ৰাখিলে আপোনাৰ পক্ষে ভাল হ'ব আজি। ঘৰৰ মেৰামতি কাম অথবা সামাজিক মিলাপ্ৰীতি আপোনাক বহুত ব্যস্ত ৰাখিব। অৰ্থাৎ আজি আপোনাক সামাজিকমূলক কাম কাজে আপোনাক গোটেই দিনটো ব্যস্ত কৰি ৰখাৰ পৰিলক্ষিত হৈছে। আজি আপোনাৰ বেয়া অভ্যাসৰ বাবে আপোনাৰ প্ৰেমাস্পদত বেয়া লাগিব পাৰে আৰু তেখেতে আপোনাৰ ওপৰত খং কৰিব পাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মাজত আজি কিছুমান সমস্যা বা বিষয়ক লৈ আপোনালোকৰ কাজিয়া পেচাল হোৱাৰ সম্ভাৱনা আছে। আজি অনুভৱী লোকসমূহৰ লগত কথা পাতি জানিব বিচাৰক যেন তেখেতসকল আপোনাক কি জ্ঞান দিব পাৰে। অৰ্থাৎ আপুনি অনুভৱী লোক বা জ্ঞানী লোকসকলৰ লগত আজি সম্পৰ্ক কৰিলে আপোনাৰ ভাল বিষয়বস্তু আপোনাৰ জ্ঞান হ'ব। ধন, প্ৰেম আৰু পৰিয়ালৰ পৰা দূৰ হৈ আজি আপুনি আনন্দ সন্ধানৰ কোনোবা আধ্যাত্মিক গুৰু দেখা কৰিব পাৰে। অৰ্থাৎ আপুনি পাৰ্থিৱ যিটো সংসাৰৰ লগত জড়িত সকলো কিছু বস্তু আপুনি পাহৰে আপুনি নিজৰ জীৱনৰ কিছু সুখৰ বাবে বা আধ্যাত্মিক গুৰুৰ লগত আজি দেখা কৰিব পাৰে। আজি আপুনি নিজৰ বৈবাহিক জীৱনৰ অকলে ভাল খোৱা বা ভাল টোপনি যোৱাৰ আশা আছে। অৰ্থাৎ বৈবাহিক জীৱনৰ পৰা আপোনাৰ খুব এটা ভাল দিন আপোনাৰ আজি। প্ৰতিকাৰ হিচাপে থাকিব আজি ধন লাভৰ বাবে উদয় হৈ থকা সূৰ্য পিনে চাই 11 বাৰ ওম উচ্চাৰণ কৰিব। আজি দিনটো আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰক। অৰ্থাৎ আপুনি আজি যিমান পাৰে আপুনি সোনকালে অফিচলৈ গ'লে আপুনি কিছুমান আৰু এক্সট্ৰা সৃজনাত্মক কাম কৰাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। যিসকল লোক ঋণ লৈ থৈছিল আগতে সিহঁতে আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে, যাৰ ফলত বা আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। অৰ্থাৎ আপুনি আজি অতীতত লোৱা কিছুমান ঋণ আজি মাৰিব লগা হোৱাৰ ফলত আপোনালোকৰ আৰ্থিক কিছু দিশটো আপোনাৰ আজি কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা বিষয়ে প্ৰয়োজনীয় বস্তু কিনিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছু মূল্যৱান বস্তু আজি ক্ৰয় কৰাৰ সম্ভাৱনা আছে। আজি কাৰোবাৰ লগত আপোনাৰ 4 চকুৰ মিলন হ'ব পাৰে। অৰ্থাৎ প্ৰেমৰ সম্পৰ্ক আজি আপোনাৰ ঘটিব পাৰে। ব্যৱসায়ত যিকোনো চল চতুৰিৰ পৰা বাচি থাকিবলৈ হ'লে আপুনি চকু কাণ খুলি ৰাখক। অৰ্থাৎ সাৱধানে থাকক। অৰ্থাৎ ব্যৱসায় আপুনি আজি সতৰ্কৱান হোৱাটো আপোনাৰ পক্ষে ভাল বুলি পৰিগণিত হৈছে। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱাটো শিকক। অৰ্থাৎ আপুনি নিজৰ বাবে ব্যস্ততাৰ মাজতো আপুনি নিজৰ বাবে এটলিষ্ট আপুনি অকণমান হ'লেও আজি সময় উলিয়ালে এটা ভাল ফল পাব আজি। আপোনাৰ জীৱন লগৰী আপোনাক বিশেষ সময় দিবলৈ চেষ্টা কৰিব। অৰ্থাৎ জীৱন লগৰী আপোনালোকক আজি সময় কটাবলৈ আপোনালোকৰ যথোপযুক্ত চেষ্টা কৰা পৰিলক্ষিত হৈছে। প্ৰতিকাৰ হিচাপে থাকিব ভগৱান গণেশৰ
1000টা নাম উচ্চাৰণ কৰিলে কৰ্মজীৱনত সফলতা আৰু সবলতা আহিব আজিৰ দিনটোত আপোনাৰ। এনেকুৱা আপুনি ধাৰ্মিকমূলক নাম উচ্চাৰণ কৰিলে খুব এটা ভাল ফল লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশি ফল অনুযায়ী আপোনাৰ স্বাস্থ্যক লৈ বেছি চিন্তা নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ বেমাৰ আৰু বেছি বাঢ়িব পাৰে। সেয়ে আপোনাৰ যিটো স্বাস্থ্যজনিত সমস্যা হৈ আছে বৰ্তমানলৈকে, সেইটোক লৈ আপুনি অযথা যাতে আজি চিন্তা নকৰে, যাৰ ফলত আপোনাৰ কিছু হতাশ হোৱাৰ সম্ভাৱনা হৈ পৰে। সেয়ে আপুনি যিমান পাৰে স্বাস্থ্যৰ সমস্যা থাকিলেও অযথা যাতে আপুনি চিন্তাৰ পৰা আজি বাচিলে এটা ভাল ফল পাব আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত। যদিহে পইচা আয় কৰিব পাৰে, যদিহে আপুনি জমা ধন পাৰস্পৰিকভাৱে নিৱেশ কৰে, অৰ্থাৎ আপুনি আজি নিৱেশ কৰিলে আপুনি আৰ্থিক লাভালাভ হোৱাৰ সম্ভাৱনা আছে। বন্ধু আৰু পাৰিবাৰিক মিত্ৰ আপোনাৰ উৎসৰ্গা বঢ়াব, অৰ্থাৎ আপোনালোকৰ বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা আপোনাৰ কৰ্মক্ষেত্ৰত ভালেখিনি আগবাঢ়ি যাবলৈ আজি সক্ষম হ'ব আপুনি আজি। আপোনাৰ প্ৰিয়জন আজি গোটেই দিন আপোনাৰ মনত কৰাৰ সময় অতিবাহিত কৰিব, অৰ্থাৎ আপুনি প্ৰিয়জনে আপোনাৰ লগত আপুনি সময় অতিবাহিত কৰাৰ কথা আজি ৰোমন্থন কৰাৰ সম্ভাৱনা আছে, বা প্ৰেমৰ সম্পৰ্কটো ভাল হ'ব আজি আপোনাৰ। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব, অৰ্থাৎ আপোনালোকৰ সহকৰ্মী আজি আপোনাৰ কৰ্মৰ সহায় সহযোগ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। খালী থকা সময়ত সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈ নিজৰ পচন্দ কাম কৰিব লাগে, অৰ্থাৎ আপুনি খালী সময় আপুনি নিজৰ পচন্দ অনুসৰি আজি কাম কৰা আজি সক্ষম হ'ব। এনেকুৱা কৰাৰ পৰা আপোনাৰ ধনাত্মক পৰিৱৰ্তন হ'ব আজিৰ দিনটোত। আপোনাৰ জীৱনসংগীৰ লগত আজি এক স্মৰণীয় সন্ধিয়া অতিবাহিত কৰিব পাৰে, অৰ্থাৎ আপুনি জীৱনসংগীৰ লগত এটা ভাল স্মৃতিময় সময় আজি অতিবাহিত কৰা পৰিলক্ষিত হৈছে। প্ৰতিকাৰ হিচাপে থাকিব প্ৰতিবন্ধী লোকসকলৰ সেৱা আৰু সহায় কৰিলে স্বাস্থ্য ভাল হ'ব আপোনাৰ আজি। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ হৃদৰোগীৰ বাবে কফি খোৱা এৰাৰ বাবে এইটোৱে ভাল সময়। ইয়াৰ অলপ ব্যৱহাৰে আপোনাৰ হৃদৰোগৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে, অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যজনিত কিছু খোৱা লোৱাৰ পৰা আপুনি সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ হ'লে আপুনি খোৱা লোৱাৰ ক্ষেত্ৰত আজি কিছু গুৰুত্ব অৱলম্বন বা গুৰুত্ব দিব লাগিব আপুনি খোৱাৰ ক্ষেত্ৰত। এই ৰাশি লোকসকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ল'লে ঘূৰাই দিব নিবিচাৰে, অৰ্থাৎ আপুনি আৰ্থিক ধাৰলৈ দিয়াৰ ক্ষেত্ৰত আপুনি আজি যিসকল ব্যক্তি আগতে আপোনাৰ আৰ্থিক লেনদেন বেয়া কৰিছে, সেইসকল ব্যক্তি আপুনি আজি পইচা বা আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আপুনি দূৰত থাকিলে ভাল হ'ব। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব, অৰ্থাৎ আপোনালোকে আৰু পৰিয়ালৰ উন্নতিৰ বাবে আৰু অধিক আপুনি পৰিশ্ৰম কৰি এটা ভাল ফল দিব পাৰিব আপোনালোকৰ পৰিয়ালক। আপোনাৰ কামৰ ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। লোভ অনীহা পৰিহাৰ কৰক আপুনি পৰাপক্ষত। আপুনি যিমান পাৰে আপুনি লোভ অনীহা ত্যাগ কৰিলে আপুনি কৰ্মৰ ক্ষেত্ৰত এটা ভাল নৈতিক চিন্তাধাৰণা আপুনি আগবাঢ়ি যাব পাৰিব। আপুনি নিজৰ ফালৰ পৰা সকলোতকৈ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে, কাৰণ আজি আপোনাৰ প্ৰিয়জন বহুত সোনকালে খং কৰিব পাৰে। সেয়ে আপুনি যিমান পাৰে প্ৰিয়জনৰ আজি এখন যিকোনো বিষয়বস্তু তেখেতৰ ওপৰত জেৰা নকৰে। নতুন অংশীদাৰ আজিৰ বাবে বহুত লাভদায়ক হ'ব। আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত অংশীদাৰসকলে খুব এটা লাভদায়ক হোৱা পৰিগণিত হৈছে। যিসকল লোকৰ ঘৰৰ মানুহে অনবৰতে অভিযোগ দিয়ে যে তেখেতে তেওঁলোকক পৰ্যাপ্ত সময় নিদিয়ে, তেওঁলোকক অধিক সময় দিয়াৰ কথা বিবেচনা কৰিব, কিন্তু আজি কাম হোৱাৰ বাবে তেখেতক সময় দিব নোৱাৰিব। অৰ্থাৎ আপুনি আজি পৰিয়ালৰ মানুহক সময় দিব নোৱাৰাৰ বাবে, পৰ্যাপ্ত সময় দিব নোৱাৰে, তেখেতে আপোনালোকৰ পৰিয়ালৰ মানুহে আপোনাক আজি অভিযোগ কৰাৰ সম্ভাৱনা আছে। সেয়ে আপুনি যিমান পাৰে ব্যস্ততাৰ মাজতো আপুনি অকণমান হ'লেও সময় উলিয়াই আজি পৰিয়ালক সেই সময় দিলে আজি আপোনালোকৰ পৰিয়ালৰ লগত সম্পৰ্ক খুব এটা ভালদৰে বৰ্তি থাকিব। আপোনাৰ জীৱনসংগীৰ বাবে আপুনি আজি মানসিক অশান্তিৰ সন্মুখীন হ'ব পাৰে, অৰ্থাৎ আপুনি জীৱনসংগীৰ লগত কিছুমান বিষয়ক লৈ আজি বাদ বিতংগ বা কিছু সমস্যা হোৱা পৰিলক্ষিত হৈছে। সেয়ে আপুনি যিমান পাৰে এনেকুৱা সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। গতিকে সুমথিৰা ৰঙৰ কাঁচৰ বটলৰ ৰখা পানী খালে প্ৰেম জীৱনত বহুত মধুৰতা আহিব আজিৰ দিনটো বন্ধুসকল আজি। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি স্বাস্থ্যৰ যত্ন লওক, নহ'লে অসুবিধা হ'ব পাৰে, অৰ্থাৎ আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সচেতনতা হ'ব লাগিব আজিৰ দিনটো। এই ৰাশিৰ লোকসকল ঘৰৰ সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ল'লে ঘূৰাই দিব নিবিচাৰে,
অৰ্থাৎ আৰ্থিক দিশত আজি কিছুমান ব্যক্তিৰ লগত লেনদেন নকৰাটোৱে আপোনাৰ পক্ষে ভাল হ'ব। আপোনাৰ সন্তান আপোনাৰ জটিল জীৱনৰ জটিল কৰি তুলিব পাৰে। মৰমৰ অস্ত্ৰবাদ ব্যৱহাৰ কৰি সিহঁতক বুজাওক আৰু এই সমস্যাৰ সমাধান পাওক, লগতে অশান্তিৰ পৰা পৰিত্ৰাণ পাওক। অৰ্থাৎ আপোনালোকৰ যি সমস্যা, এই সমস্যা আপোনালোকে যি সন্তানে আপোনাৰ আজি কিছু সমস্যা দিয়াৰ পৰিলক্ষিত হৈছে, সেয়ে আপুনি এইবোৰ সমস্যা তেখেতক মৰমেৰে সিহঁতক বুজনি দিলে আপোনালোকৰ সেই সমস্যা কিছু দূৰ হোৱাৰ সম্ভাৱনা আছে। মনত ৰাখিব যে অকল মৰমেৰে মৰম আনিব পাৰে। সেয়ে আপুনি যিকোনো বিষয়ত খং কৰিলে ইয়াৰ কোনো সমাধান নাপাব। আপোনাৰ যি মূল্যৱান সময় অকল পৰিকল্পনা বনাওঁতে নষ্ট নকৰিব। যদি পাৰে কামৰ প্ৰতি আগবাঢ়ক আৰু তাৰ ওপৰত আমোদ কৰক। অৰ্থাৎ আপোনালোকৰ যি মূল্যৱান সময়, সেই সময়খিনি আপোনাৰ অনবৰতে এনে ভাবি নাথাকি, পৰিকল্পনা বনাই নাথাকি তাক সম্পূৰ্ণৰূপে কৰাৰ ক্ষেত্ৰত আপুনি আজি হাতত ল'লে খুব এটা ভাল ফল লাভ কৰিব পাৰিব আজিৰ দিনটোত। আজি আপোনাৰ ওচৰত বহুতো খালী সময় থাকিব আৰু এই সময় ব্যৱহাৰ আপুনি ধ্যান যোগ আদি কৰি অতিবাহিত কৰিব পাৰে। অৰ্থাৎ আপুনি আজি খালী সময়খিনি আপুনি শৰীৰ চৰ্চাৰ লগত কামত জড়িত কৰালে, অৰ্থাৎ ধ্যান যোগ আদি কামত নিজকে নিয়োজিত কৰিলে এটা ভাল সুস্থ শৰীৰ গঢ়াই ৰাখিবলৈ সক্ষম হ'ব। আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। অৰ্থাৎ মানসিকভাৱে আজি খুব ভাল দিন আপোনাৰ। এই দিনটো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হ'ব। অৰ্থাৎ বিবাহিত জীৱনৰ খুব এটা ভাল দিন হিচাপে আপোনাৰ আজি পৰিগণিত হৈ হ'ব। প্ৰতিকাৰ হিচাপে থাকিব হনুমান মন্দিৰত গুৰ আৰু বুটৰ প্ৰসাদ নিবেদন কৰিলে স্বাস্থ্য ভালে যাব আপোনাৰ আজি। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ দিনৰ আৰম্ভণি ব্যায়ামে দি কৰক আৰু এইটোৱে সেই সময় যেতিয়া আপুনি নিজৰ বিষয়ে ভাল অনুভৱ কৰিব আৰু আৰম্ভ কৰিব আৰু এই ব্যায়াম অভ্যাসটো দিনৰ ৰুটিনৰ লগত অন্তৰ্ভুক্ত কৰক আৰু নিয়মিত ৰখাৰ চেষ্টা কৰক। অৰ্থাৎ আপুনি শৰীৰ চৰ্চাৰ ক্ষেত্ৰত আপুনি আজি প্ৰথমতে স্থান দিব লাগিব দিনৰ প্ৰথমাৰ্ধত। সেয়ে আপুনি শৰীৰটো আৰু অধিক ভালভাৱে গঢ়াই ৰাখিবলৈ হ'লে আজি আপুনি নিয়মিত ব্যায়াম ইত্যাদি আপুনি কৰিলে খুব এটা ভাল ফল পাব। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকল আপোনাৰ পৰা পইচা ধাৰত লৈ ঘূৰাই নিদিয়ে। অৰ্থাৎ আৰ্থিক দিশত আপোনালোকৰ যিবোৰ লেনদেন নকৰাৰ ক্ষেত্ৰতে ভাল হ'ব বন্ধুবৰ্গৰ লগত বিশেষকৈ। যদি আপুনি বন্ধুবৰ্গৰ লগত আৰ্থিক লেনদেন কৰে তেতিয়া আপোনাৰ সেই অৰ্থ আপোনাৰ অথলে যোৱাৰ সম্ভাৱনা আছে। বিপদৰ সময়ত পৰিয়ালৰ পৰা আপুনি সহায় আৰু পৰামৰ্শ লাভ কৰিব আজি। অৰ্থাৎ পৰিয়ালে আপোনাক আজি থাকিব। আপুনি অন্যক লক্ষ্য কৰি বহুতো কিছু শিক্ষা আহৰণ কৰিব পাৰে আৰু এয়া আপোনাৰ আত্মবিশ্বাস শক্তিশালী কৰিবৰ বাবে বহুত প্ৰয়োজনীয়। অৰ্থাৎ আপুনি আজি অন্য ব্যক্তিৰ পৰা আজি আপুনি কিছু মূল্যৱান শিক্ষা আজি আপুনি লাভ কৰা পৰিলক্ষিত হৈছে, যিয়ে আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস আৰু সাহসী কৰি তুলিব আজিৰ দিনটোত। আজি আপোনাৰ কাৰোবাৰ লগত চাৰি চকু মিলন ঘটিব পাৰে যদি আপুনি নিজৰ সমাজত উঠা বহা কৰে। অৰ্থাৎ আপোনাৰ আজি আকস্মিকভাৱে আজি প্ৰেম হোৱাৰ আজি সম্ভাৱনা আছে। আজি আপোনাৰ প্ৰেম হোৱাৰ আজি খুবেই সম্ভাৱনা আছে। অফিচৰ প্ৰত্যেক বস্তু আজি ভাল লাগিব, গোটেই দিন আপোনাৰ মন ভালে থাকিব। অৰ্থাৎ আপোনাৰ অফিচৰ ক্ষেত্ৰতো খুব ভালদৰে আজি কাম কাজ আজি বৰ্তাই নিবলৈ সক্ষম হ'ব। এই ৰাশি শিশুসকল খেলা ধূলাত দিন অতিবাহিত কৰিব পাৰে আৰু এনেতে মা দেউতাবোৰ বেছি ধ্যান দিব লাগে, নহ'লে দুখ পোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ শিশুৰ খেলা ধূলা আদি ইত্যাদি সময়ত আপোনালোকে শিশুৰ প্ৰতি গুৰুত্ব আৰু কৰিব লাগিব। জীৱন সংগীৰ লগত হাঁহি কিকিন্দেলি কৰি প্ৰত্যেক মুহূৰ্ততে ধুনীয়াকৈ কটাই আপুনি অনুভৱ কৰিব যে আজি আপুনি কিছু কিশোৰ অৱস্থা লাভ কৰিছে। অৰ্থাৎ আপুনি জীৱন সংগীৰ লগত খুব এটা ভাল সময় অতিবাহিত হোৱা আজি পৰিলক্ষিত হৈছে। প্ৰতিকাৰ হিচাপে থাকিব আৰ্থিক স্থিতি সবল আৰু শক্তিশালী কৰিবৰ বাবে দুখীয়া মানুহখিনিক কলা ছাতি আৰু কলা জোতা আজি পৰাপক্ষত আপুনি দান কৰিব আজি। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ লাভ হ'বৰ বাবে ডাঙৰক অতিৰিক্ত উৰ্জাৰ ধনাত্মক ব্যৱহাৰ কৰক। অৰ্থাৎ আপুনি আজি ডাঙৰৰ সহায়ৰ সৈতে আজি আপুনি অৰ্থ লাভ কৰা আজি সম্ভাৱনা আছে। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটা চুৰি হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। সেয়ে আপুনি আজি কিছু সতৰ্কতা হোৱাৰ প্ৰয়োজন। সেয়ে আপোনাৰ কিছু মূল্যৱান বস্তু চুৰ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ লোকসকল আপোনাৰ আশা আকাংক্ষাত থিয় হ'ব নোৱাৰিব। সেয়ে আপুনি বিচৰা মতে আপোনালোকৰ পৰিয়ালে আপোনাৰ লগত আজি দিব নোৱাৰিব।
সেয়া আপুনি মনটো কিছু বেয়া লাগিব পাৰে, সেয়া আপুনি চিন্তা কৰিব নালাগে, সকলো ঠিক হৈ যাব। এই কথা কেতিয়াও নাভাবিব যে তেখেত আপোনাৰ সকলো কথা মানি ল'ব অথবা আপোনাৰ মতে কৰিব। আনকি নিজৰ কাম কৰা পদ্ধতি সলনি কৰক। সেয়া আপোনাৰ নিজে বিচৰা কাম অন্যৰ আগত যাতে চাপি দিব নিবিচাৰে বা আপুনি যি বিচাৰে অন্যক সেই কাম কৰাব যাতে নিবিচাৰে, সেইটো আপুনি আজি গুৰুত্ব প্ৰদান কৰিব লাগিব। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মুখত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। অৰ্থাৎ আপোনাৰ হাঁহিয়ে আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত এটা ভাল অৱদান আজি আগবঢ়াব। বেংকিং ক্ষেত্ৰৰ লগত জড়িত লোকসমূহ ভাল খবৰ পাব পাৰে। পদোন্নতিৰ বহুত সম্ভাৱনা আছে। আপুনি নিজৰ দুখ দূৰ কৰিবৰ বাবে সহকৰ্মীৰ লগত শ্বেয়াৰ কৰক, সুখ দুগুণ কৰিবৰ বাবে। আপুনি আজি যিসকল ব্যক্তি বেংকিং কাম কাজৰ লগত জড়িত, সেইসকল ব্যক্তি আজি তেখেতসকলৰ কৰ্মক্ষেত্ৰত আজি সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে সিহঁতৰ পদোন্নতিৰ দৰে ডাঙৰ বিষয় এখন আপোনাৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। নিজৰ ব্যক্তিত্ব আৰু ৰূপ ৰঙক ভাল কৰিবৰ বাবে চেষ্টা সন্তুষ্টজনক হ'ব আজিৰ দিনটো। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনৰ কিছু বিশেষীকৰণ কৰিব পাৰে। আপুনি আজি কিছু অসাধাৰণ বস্তু অভিজ্ঞতা লাভ কৰিব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা খুব এক স্মৃতিময় দিন হিচাপে আজি পৰিগণিত হ'ব। প্ৰতিকাৰ হিচাপে থাকিব ধন প্ৰাপ্তিৰ বাবে সূৰ্যোদয়ৰ সময়ত অলপক নেত্ৰ চাই সূৰ্য মন্ত্ৰে ওম ঘূৰ্ণি সূৰ্যায় নম পাঠ কৰিব আজি আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ জীৱন সংগীৰ মৰম লগা ব্যৱহাৰে আপোনাৰ দিন আনন্দৰে ভৰা কৰি তুলিব। অৰ্থাৎ আপোনালোকৰ জীৱন সংগীৰ এটা ভাল ব্যৱহাৰে আজিৰ দিনটো এক আনন্দময় লগতে এক স্মৃতিময় দিন হিচাপে পৰিগণিত কৰি তুলিব। যিসকল লোক ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকল আজি কোনোবা ঘনিষ্ঠ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকক ব্যৱসায়িক ক্ষেত্ৰতো এটা খুব ভাল এটা সফলতা লাভ কৰা আজি সম্ভাৱনা আছে। পাৰিবাৰিক সমাৰোহত নতুন বন্ধু পাব পাৰে। আজি পাৰিবাৰিকমূলক কাম কাজত আপুনি নতুন বন্ধু বান্ধৱ বৃদ্ধি কৰা আজি সম্ভৱ হ'ব। অৱশ্যে বন্ধু চিনাক্ত হোৱাৰ সাৱধান হওক আজি আপুনি। ভাল বন্ধু বিচৰা লুকাই থোৱা ধনতকৈ অধিক কঠিন। ই সদায় আপোনাৰ লগত সকলো সময়তে থাকিব। আপুনি আজি প্ৰকৃত বন্ধু বিচাৰা আপুনি গুৰুত্ব দিব লাগিব। ৰোমাঞ্চকৰ ফালেদি চাব গ'লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সঁচা প্ৰেম বিচৰাতে বিফল হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি ইমান এটা আপুনি বিচৰা মতে সফলতা লাভ নকৰিব। কাম কাজৰ ফালেদি চাব গ'লে আজিৰ দিনটো সুচাৰুৰূপে পাৰ হ'ব। কৰ্মক্ষেত্ৰত ভালে। জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপুনি আজি অফিচৰ পৰা সোনকালে ওলাব, কিন্তু বাটৰ অত্যাধিক ভিৰৰ বাবে আপুনি এনেকুৱা ব্যৰ্থ হ'ব। অৰ্থাৎ আপুনি আজি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিম বুলি বিচাৰিছিল যদিও আপুনি ভবা মতে তেখেতৰ লগত সময় অতিবাহিত কৰা ব্যৰ্থ হ'ব। বেলেগ বেলেগ মতামত হোৱাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত বাদ বিবাদো হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ কোনো এক নিৰ্দিষ্ট সিদ্ধান্ত উপনীত হ'ব নোৱাৰাৰ ফলত আজিৰ দিনটো আপোনালোকৰ মাজত কাজিয়া বিচৰা হোৱাৰ কিছু সম্ভাৱনা আছে। প্ৰতিকাৰ হিচাপে থাকিব তামৰ হাৰত ৰুদ্ৰাক্ষ পৰিধান কৰিলে আপোনাৰ আৰু প্ৰেমাস্পদৰ মাজত বুজাবুজিটো ভাল হ'ব আজিৰ দিনটোত। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ শৰীৰৰ অসুস্থতা ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে, আৰু এইবাবে আপুনি আজি সোনকালে খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ শৰীৰৰ সুস্থতা আজি বৰ্তাই ৰখাৰ আজি সম্ভাৱনা আছে, যাৰ ফলত আপুনি আজি কিছু শাৰীৰিকমূলক কাম কাজ আজি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি আপুনি ভুলতো পইচা ধাৰলৈ নিদিব। যদি দিয়াৰ নিতান্ত জৰুৰী তেন্তে দিয়াজনৰ পৰা লিখিতভাৱে লিখি ৰাখিব। অৰ্থাৎ আপুনি আজি অন্য ব্যক্তিক পইচা ধাৰলৈ দিওঁতে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। নিজৰ মাজত হোৱা সংবাদ আৰু সহযোগ আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত সম্পৰ্কটো সুদৃঢ় কৰিব। অৰ্থাৎ আপোনালোকৰ জীৱন সংগীৰ লগত আপোনাৰ বুজাবুজিৰ মাজত আপোনালোকৰ যি সম্পৰ্ক, সেই সম্পৰ্কটো সুদৃঢ় কৰি বনাই নিবলৈ সক্ষম হ'ব। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে আপোনাৰ লগত কথা পাতোতে অধিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনৰ লগত কিছু কথা ব্যক্ত কৰাৰ ফলত আজি কিছু সমস্যা আপুনি অনুভৱ কৰিব। দৰমহা বৃদ্ধি আপোনাৰ উৎসাহ কৰি তুলিব পাৰে। এই সময়ত আপোনাৰ সকলো হতাশা আৰু সমস্যাবোৰ শেষ হ'ব। অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকল আজি পূৰ্ণ দৰমহা পোৱাৰ সম্ভাৱনা আছে। ধন প্ৰেম আৰু পৰিয়ালৰ পৰা দূৰ হৈ আজি আপুনি আনন্দ সন্ধানৰ কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব পাৰে। সেয়ে আপুনি মানসিক শান্তিৰ বাবে কিছু
নিৰ্জন ঠাইত আজি আপুনি সময় অতিবাহিত কৰা পৰিলক্ষিত হৈছে। যদি আপুনি নিজৰ জীৱনসংগী সৰু সৰু কথাসমূহক গুৰুত্ব প্ৰদান নকৰে তেন্তে তেখেতে বেয়া পাব। আপুনি জীৱনসংগী আজি যিমান পাৰে আজি সৰু সুৰা যিটো সমস্যা বা কথা বতৰা সেইবোৰ আপুনি তেখেতলৈ আগভাগ ল'লে আপোনালোকৰ সুসম্পৰ্ক এটা বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ হিচাপে থাকিব ঘৰৰ বাহিৰত ওলোৱাৰ আগত সদায় কেশৰ অথবা হালধি তিলক লগালে কপালত লগালে আপোনাৰ আৰ্থিক পৰীক্ষা লাভজনক অৱস্থাত থাকিব আজি। এতিয়া আহিছোঁ বন্ধুসকল মুখৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ উচ্চ আত্মবিশ্বাসক আজি ভালকৈ ব্যৱহাৰ কৰক। আপোনাৰ যি আত্মবিশ্বাস কৰ্মক্ষেত্ৰত সেই কৰ্মক্ষেত্ৰত আপোনালোকক আৰু অধিক সফল পাবৰ বাবে আপুনি তাক ভালদৰে ব্যৱহাৰ কৰিলে এটা ভাল ফল পাব। ব্যস্ততাপূৰ্ণ দিন এটা হোৱা স্বত্বেও আপুনি উৰ্জা আৰু সতেজতা লাভ কৰাত সক্ষম হ'ব। অৰ্থাৎ আপুনি ব্যস্ততাপূৰ্ণ মাজতো আপুনি কৰ্মক্ষেত্ৰত যি সফলতা বা কৰ্মক্ষেত্ৰত যি উদ্যমতা সেই উদ্যমতা আপুনি বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুতো ধন খৰচ হ'ব পাৰে, যাৰ ফলত আপুনি মানসিক অশান্তিত ভুগিব পাৰে। অৰ্থাৎ আপোনালোকৰ ঘৰুৱা সমস্যাই আজি আপোনাৰ মনটো কিছু বিচলিত কৰি দিব পাৰে আৰু মানসিকভাৱে কিছু অশান্তিত ভোগাব পাৰে। শিশুসমূহ আপোনাৰ উপলব্ধি গৰ্ব অনুভৱ কৰাব। অৰ্থাৎ আপোনালোকৰ কিছু আজি ভাল লাগিব। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰা ভাৱনাই আপোনাৰ হৃদয় সুখৰ লহৰ আনিবলৈ পাৰে। অৰ্থাৎ আপোনাৰ বন্ধুবৰ্গৰ ফলত আপোনালোকৰ এক সুখৰ মুহূৰ্ত আজি আপোনাৰ অতিবাহিত হোৱাৰ সম্ভাৱনা আছে। প্ৰফেশ্যনেল দিশত আপোনাৰ দিন আজি ধনাত্মকভাৱে অতিবাহিত হ'ব। ইয়াৰ বাবে আপুনি ভালকৈ লাভটো ব্যৱহাৰ কৰক। অৰ্থাৎ প্ৰফেশ্যনেল ব্যক্তিগত ফালৰ পৰা আপোনাৰ খুব এটা ভাল দিন হিচাপে আপোনাৰ আজি পৰিগণিত হৈছে। আজি অৱসৰ সময় এনেই বিনা কথা বা তৰ্কত অপচয় হ'ব পাৰে, যাৰ বাবে দিনৰ শেষত আপুনি হতাশ হৈ যাব পাৰে। অৰ্থাৎ আপুনি অৱসৰ সময়খিনি আজি ভালকৈ কটাম বুলি ভাবিছে যদি আপুনি ব্যৰ্থ হ'ব আজি। আপুনি নিজৰ জীৱনসংগীৰ লগত জীৱনৰ কঠিনতম মুহূৰ্তসমূহ সহজভাৱে সন্মুখীন হ'ব পাৰে। অৰ্থাৎ জীৱনসংগী আজি সহায় সহযোগিতাৰ ফলত আপুনি জীৱনসংগীৰ লগত আজি আপোনালোকৰ জীৱনসংগীৰ যি সমস্যা দৈনিক জীৱনৰ যি সমস্যা সেই সমস্যাবোৰ দুয়োজনৰ মিলামতিৰ মাজেৰে আজি সুন্দৰভাৱে সেইবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ হিচাপে থাকিব তন্দুৰী মিঠা ৰুটি দুখীয়াৰ মাজত বিতৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী হ'ব। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি আপুনি বহুতো ভাবুক হৈ পৰিব। সেইবাবে এনেকুৱা পৰিস্থিতিৰ পৰা আঁতৰি ফুৰক যাৰ বাবে আপুনি দুখ পাব পাৰে। অৰ্থাৎ আপুনি কিছু এনেকুৱা আজি মানসিকভাৱে কিছু হতাশাৰ পৰা নিজকে দূৰত ৰাখিব হ'লে আপুনি কিছু দুখমূলক পৰিস্থিতি বা বিষয়বোৰৰ পৰা আপুনি আঁতৰত থাকিলে আপুনি ভাল হ'ব। আপোনাৰ অতি কাল্পনিক যোজনাসমূহৰ বাবে আপোনাৰ ধন অধিক কমি যাব পাৰে। অৰ্থাৎ আপোনাৰ কিছু যোজনাৰ ফলত আপোনাৰ আৰ্থিক কিছু সমস্যা হ'ব পাৰে। পৰিয়ালৰ সদস্য আপোনাৰ সকলো কথাতে সমৰ্থন কৰিব। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সহায় সহযোগিতা আজি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি আপুনি নিৰাশ হ'ব পাৰে, কাৰণ আপুনি হোৱা মতে আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব যোৱা পৰিকল্পনা জটিল কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ আজি প্ৰিয়জনৰ লগত যাত্ৰা কৰিম বুলি ভাবিছিল, যাত্ৰা কৰাৰ পৰিকল্পনা আছিল, সেই পৰিকল্পনা বাতিল হোৱাৰ ফলত আপোনাৰ মনটো কিছু বেয়া লাগিব পাৰে। আপুনি আজি ব্যৱসায়িক লেনদেনসমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰা পাৰিব। আপোনালোকৰ ব্যৱসায় আজি সম্পূৰ্ণৰূপে এটা দিশত আপুনি আগবঢ়াই নিব পাৰিব। লগতে আপোনালোকে নতুন ব্যক্তিৰ লগত সম্পৰ্ক বনোৱাটো সক্ষম হ'ব। সময়তকৈ অধিক একো হ'ব নোৱাৰে, সেয়ে আপুনি সময় মূল্য বুজাটো উচিত। সেইবাবে আপুনি সময়ৰ সৎ ব্যৱহাৰ কৰে, কিন্তু বহুত সময়ত জীৱনটো অলপ অৱসৰো দিব লাগে আৰু পৰিয়ালৰ লোকৰ লগত সময় অতিবাহিত কৰিব লাগে। সেয়ে আপুনি দৈনন্দিন ব্যস্ততাৰ মাজতো আপুনি আজি সময় উলিয়াই আজি পৰিয়ালৰ লগত সময় অতিবাহিত কৰিলে এটা ভাল ফল পাব। আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰয়োজনীয়তাসমূহ অৱহেলা কৰিব পাৰে, যাৰ বাবে আপুনি বহুতো হতাশ হৈ পৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ কিছু প্ৰয়োজনীয়তা আপুনি গুৰুত্বহীন কৰাৰ ফলত আপোনালোকৰ মাজত কিছু সমস্যা পৰিলক্ষিত হৈছে। প্ৰতিকাৰ বগা কাপোৰ বেছি পিন্ধাটো স্বাস্থ্যৰ বাবে খুবেই ভাল আপোনাৰ আজি। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো ৰাশিফল মিথুন ৰাশি মীন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ যিবোৰ সমস্যা আপোনাক চিন্তিত কৰি তুলিছে সেইবোৰ সাহস, কূটনীতি আৰু প্ৰত্যুপন্নতাৰে সমাধান কৰাৰ চেষ্টা কৰক। সেয়ে আপুনি যিকোনো আপোনাৰ দৈনন্দিন জীৱনৰ যি সমস্যা হৈছে সেইবোৰ সমস্যা আপুনি আজি নিজৰ সাহস আৰু উদ্যমেৰে সেইবোৰ সমাধান কৰিলে এটা আপোনালোকৰ ভাল ফল পাব। নিজৰ দৈনন্দিন খৰচত নিয়ন্ত্ৰণ ৰাখক আৰু আজি হাত খুলি ব্যয় কৰাৰ পৰা পৰিত্ৰাণ পাওক। অৰ্থাৎ আপোনালোকে আজি
অত্যাধিক ভিৰৰ পৰা আজি নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিলে ভাল হ'ব। জীৱনসংগী জীৱনত পৰিৱৰ্তন অনাত সহায় কৰিব। অৰ্থাৎ আপোনালোকে জীৱনসংগীয়ে আপোনাৰ জীৱনত কোনোবা নতুনত্ব এটা ভাৱ এটা আনিবলৈ পৰিৱৰ্তন আনিবলৈ আজি আপোনাক নতুনত্বে সহায় কৰা পৰিলক্ষিত হৈছে। নিজকে এজন প্ৰকৃত আৰু ভাল মানুহ হিচাপে গঢ় দিয়ক, যি কষ্ট আৰু জীৱনৰ পৰা শিকি আজি এই পথ লাভ কৰিছে। লগতে এই বাটত আহিব লগা বাধা আৰু সমস্যাসমূহ মন বেয়া নকৰিব। অৰ্থাৎ আপোনালোকৰ এজন ভাল মানুহ হিচাপে আজি সমাজৰ স্থিত কৰিব হ'লে যি কষ্ট আৰু জীৱনৰ বাটত যিখিনি আপুনি শিকিবলগীয়া হৈছে সেইবোৰ আপুনি আজি সেই বাটত অহা যিবোৰ বাধা আৰু সমস্যাবোৰ আজি মন বেয়া নকৰিব বা কৰ্মক্ষেত্ৰত এটা আজি সাহস আৰু উদ্যমতা ৰাখিব। আপোনাৰ হৃদয়ে আজি প্ৰেমৰ ৰাগ বুকুৰ টোপনিৰে বজাব, কাৰণ আজি আপোনাৰ প্ৰিয়জনৰ লগত গোটেই দিন ভালকৈ কটিব। অৰ্থাৎ আপুনি প্ৰেমৰ ক্ষেত্ৰত খুব ভালভাৱে আজি দিনটো অতিবাহিত হ'ব। কাম কাজৰ বিষয়সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতা ব্যৱহাৰ কৰিব। অৰ্থাৎ কৰ্মক্ষেত্ৰত এটা ভাল এটা প্ৰভাৱ পেলাবলৈ হ'লে আপোনাৰ কৰ্ম উদ্যম আৰু কৰ্ম ইচ্ছা আজি ৰাখিব লাগিব। আজি টিভি বা মোবাইলত চিনেমা চাওঁতে ইমান ব্যস্ত হৈ যাব যে জৰুৰী কাম কৰিবও পাহৰি যাব। অৰ্থাৎ আপোনালোকৰ টিভি বা মোবাইলত আজি আপুনি অত্যাধিক সময় অতিবাহিত কৰা পৰিলক্ষিত হৈছে। দীঘলীয়া সময়ৰ অন্তত আপুনি আজি নিজৰ জীৱনসংগীৰ লগত বাস্তৱতাবোধ এটা অনুভৱ কৰিব। অৰ্থাৎ আপুনি জীৱনসংগীৰ লগত খুব ভালদৰে এটা সময় অতিবাহিত কৰিবলৈ আজি আপুনি সুযোগ লাভ কৰিব। প্ৰতিকাৰ হিচাপে থাকিব ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে কুকুৰক ৰুটি খুৱাওক আপুনি আজি পৰাপক্ষত। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকৰ বিশেষ অনুৰোধ, মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনাৰ প্ৰয়োজনীয় কিতাপসমূহ তাতে দিয়া আছে। তাতে গৈ অতি কম মূল্যত আপুনি সেইবোৰ কিতাপ লগতে লেটেষ্ট টেকন'লজিৰ লগত জড়িত, প্ৰৌদ্যোগিক বিজ্ঞানৰ লগত জড়িত, আপোনাৰ যি প্ৰয়োজনীয় টেকন'লজিৰ লগত জড়িত কিছুমান বস্তু আপোনালোকে অতি কম মূল্যত মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত পাব। সেই আপোনালোকে তাতে গৈ সেইবোৰ বস্তু অতি কম মূল্যত কিনিব পাৰে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনাৰ অকণমানো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিমান পাৰে এই ভিডিঅ'টো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, যাতে তেখেতসকলেও দৈনন্দিন জীৱনৰ গতিবিধি সম্পৰ্কে আগতীয়াকৈ অৱগত হ'ব পাৰে। ধন্যবাদ। ওম নমঃ শিৱায়।